Good evening everyone. আজি তোমালোকক মই কোৰিলেশন চ্যাপ্টাৰটো বুজাই দিম কোৰিলেশনৰ কনসেপ্ট ক্লিয়াৰ কৰি দিম তো কোৰিলেশন হয় কি কোৰিলেশন হল তোমাৰ ৰিলেশনশিপ বিটুইন টু ভেৰিয়েবল যদি দুটা হেই ভেৰিয়েবলছৰ মাজত যদি আমি ৰিলেশনশিপ ফাইন্ড কৰো নহয় তেতিয়া এটো কি বুলি কোৱা হয় কোৰিলেশনশিপ দুটা ভেৰিয়েবল কেনেকুৱা ঠিক আছে দুটা আমি এক্সাম্পল লইলো ভেৰিয়েবল কি হ'ব পাৰে সো টেম্পাৰেচাৰৰ লগত তোমাৰ কোল্ড ড্ৰিংকস কনজাম্পশনৰ লিংক আছে নাই কোল্ড ড্ৰিংক কনজাম্পশন ঠিক আছে টেম্পাৰেচাৰ আৰু কোল্ড ড্ৰিংক কনজাম্পশনৰ লগত লিংক আছে নাই চাবা যিমান টেম্পাৰেচাৰ বাঢ়ি থাকিব চাবাচোন মানুহ কোল্ড ড্ৰিংকস বেছিহে কনজাম্পশন কৰি থাকে হয় না তো টেম্পাৰেচাৰ ধৰা 20 আছে হয় না 20 টেম্পাৰেচাৰ থাকোতে মানুহ ধৰা 50 বটলস হে কৰি আছে পারচেজ কৰি আছে আকৌ টেম্পাৰেচাৰ যেতিয়া 25 হ'ব আৰু ধৰা কনজাম্পশনটো আৰু বাঢ়ি যায় ধৰা 60 হৈ গল তো হেনে কৰি আকৌ টেম্পাৰেচাৰ যদি আৰু বেছি বাঢ়ি যায় তেতিয়া কি হ'ব কনজাম্পশনটো আৰু বাঢ়ি যায় ধৰা 100 হৈ গল তো এনেকে যে বাঢ়ি আছে দ্যাট মিন্স দুটাৰ মাজত কিবা এটা ৰিলেশন আছে টেম্পাৰেচাৰ বাঢ়ি থাকে কোল্ড ড্ৰিংক কনজাম্পশনো বাঢ়ি থাকে আৰু ধৰা টেম্পাৰেচাৰৰ লগত যদি আমি উলেন গাৰ্মেন্টছ চাও উলেন গাৰ্মেন্টছ হয় না উলেন গাৰ্মেন্টছৰ যদি চোৱা তেতিয়া কি হ'ব টেম্পাৰেচাৰ বাঢ়ে উলেন গাৰ্মেন্টছ ইউজ কি হৈ যায় কমি যায় যিমান গৰম বাঢ়িব সিমানে মানুহে উলৰ বস্তু পিন্ধে জানো নিপিন্ধে তো কমি যায় তো দ্যাট মিন্স তাৰে মাজতো ৰিলেশনশিপ আছে বাট ডিফাৰেন্স এটোৱে টেম্পাৰেচাৰ আৰু কোল্ড ড্ৰিংকছৰ মাজত পজিটিভ কোৰিলেশন থাকে ই বাঢ়িলে ইও বাঢ়ে ই কমিলে ইও কমে বাট টেম্পাৰেচাৰ আৰু উলেন গাৰ্মেন্টছৰ লগত চাবাচোন ৰিলেশনশিপটো নেগেটিভ হয় ই যদি বাঢ়ে ই কমে ই কমিলে ই বাঢ়ে উল্টা অপোজিট হৈ আছে তো হেনে কৰি হ'ব পাৰে যি নহওক আমি যদি এই ৰিলেশনশিপ কিমান হৈ আছে ই ধৰা ওয়ান চেঞ্জ হলে ই কিমান চেঞ্জ হৈ আছে এই ৰিলেশনটো যদি আমি গম পাই যাও আমি ফিউচাৰত প্ৰেডিকশন কৰিব পাৰিম ফৰকাস্টিং কৰিব পাৰিম না নাই কি আমি যদি ফিউচাৰত এস্টিমেট কৰিছো কি টেম্পাৰেচাৰ 40 হ'ব পাৰে তো হিটো কোল্ড ড্ৰিংক কনজাম্পশন মানে আৰু বাঢ়ি যাব তো হিটো হিচাপত আমি ফৰকাস্ট কৰোতে আমাৰ ইজি হৈ যাব তো এটো আমি ইউজ কৰিব পাৰিম বাট কোৰিলেশন নরমালি আমি ৰিলেশন ফাইন্ড কৰো আৰু যোনটো ফৰকাস্টিং হয় বা এক্সপেক্টেশন আমি কৰো যে হেতু আমি ৰিগ্ৰেশনৰ থ্ৰুদি কৰো তো ৰিগ্ৰেশনটো আমি তো নেক্সট চ্যাপ্টাৰ পাম এতিয়া জাস্ট কোৰিলেশনৰ কনসেপ্টটো হে ক্লিয়াৰ কৰি আছো ঠিক আছে তো ইয়াতে যদি আমি টাইপস চাও কোৰিলেশন কি টাইপসৰ আছে তেতিয়া হলে ফাৰ্স্ট টু কম পাৰো আমি পজিটিভ এন্ড নেগেটিভ কোৰিলেশন এটো তো মই অলৰেডি বুজাইছো হয়নে পজিটিভ আৰু নেগেটিভ কোৰিলেশনশিপ পজিটিভ মানে দুটাই ভেৰিয়েবল যদি সিমিলাৰ হেত বাঢ়ি থাকে তো ইও বাঢ়িছে ইও বাঢ়ে ই কমিলে ইও কমে তেনেকুৱা পজিটিভ হৈ গল আৰু ৰিভাৰ্স হলে যেনেকুৱা মই কৈছো এইমাত্ৰ টেম্পাৰেচাৰৰ লগত কৈছিলো টেম্পাৰেচাৰ বাঢ়িলে উলেন গাৰ্মেন্টছ মানুহ উলৰ বস্তু পিন্ধা কমাই দিয়ে নাই তে টেম্পাৰেচাৰ ওপৰত গৈছে কিন্তু উলেন গাৰ্মেন্টছ কমি গৈছে তে এনেকুৱা ৰিলেশনশিপ থাকিলে তেতিয়া আমি এটো নেগেটিভ কোৰিলেশন বুলি কও সেকেন্ড আছে সিম্পল পার্শিয়াল এন্ড মাল্টিপল কোৰিলেশন মাল্টিপল কোৰিলেশন সিম্পল পার্শিয়াল সিম্পল মানে এইমাত্ৰ দুটা ভেৰিয়েবল যদি চাই আছা টু ভেৰিয়েবল যদি চাই থাকা হদায় মত ৰাখিবা টু ভেৰিয়েবল চালে তেতিয়া আমি এটো সিম্পল বুলি কৈ দিও পার্শিয়ালত কি হয় পার্শিয়ালত তোমাৰ তিনটা ভেৰিয়েবল থাকিব হয় না তিনটা ভেৰিয়েবল মানে এনেকুৱা ধৰা এক্সাম্পল লৈ ল তোমাৰ ৰেইনফল হয় না ৰেইনফল ক্ৰপ প্ৰডাকশন আৰু ফাৰ্টিলাইজাৰ ইউজ আমি যদি ফাৰ্টিলাইজাৰ ইউজ কৰো মানে হার ইউজ করা যায় তো হার ইউজ করছে রেইনফল ক্রপ প্রোডাকশন এই তিনটার মাজত রিলেশন আছে তো যদি ধরা ফার্টিলাইজার যিমান বেশি ইউজ করিবা হিমান ক্রপ প্রোডাকশন বেশি হবো রেইন যিমান বেশি হবো হিমানে ক্রপ প্রোডাকশন বেশি হবো তো তিনটা মিলিয়ে তো ক্রপ প্রোডাকশন ডিসাইড কৰি আছে না তো দ্যাট মিন্স তিনটার মাজত রিলেশন দুটাতকে বেশি ভেরিয়েবল হলে হেতু আমি মাল্টিপল কোরিলেশন বুলি কও ঠিক আছে কিন্তু পার্শিয়াল আৰু মাল্টিপল সেমে হয় অলপ ডিফারেন্স আছে পার্শিয়ালত কি হ'ব আমি এটা পার্ট ধৰা ফার্টিলাইজারটো আমি একদম ফিক্স কৰি দিছো 10 টন ইউজ কৰিম অল দা কেস কিন্তু বাকি দুটা ভেৰি কৰি থাকিব বেলেগ এটা পার্ট মানে কনস্ট্যান্ট থাকি যায় আৰু বাকি দুটা ভেৰি কৰি থাকিলে তাক আমি পার্শিয়াল বুলি কও আৰু মাল্টিপলত কি হ'ব তিনটাই ভেৰি কৰিব তিনটাই বেলেগ ভেৰি কৰি থাকিলে তেতিয়া আমি তাক মাল্টিপল কোৰিলেশন বুলি কও ক্লিয়াৰ হৈছে থাৰ্ড নম্বৰটো আছে লিনিয়াৰ এণ্ড নন লিনিয়াৰ কৈছে লিনিয়াৰ এণ্ড নন লিনিয়ার তো লিনিয়ার এন্ড নন লিনিয়ার কি হয় লিনিয়ার হল তোমার যদি ইকুয়াল গ্যাপত দুটা ভেরিয়েবল আছে ধরা x আর y ই আছে 100 কে ই ধরা 20 আছে 20 30 40 50 এনেকে বাড়ি আছে ই 100 200 300 400 আছে ইকুয়াল রেশিওত যদি বাড়ি থাকে গ্যাপত যদি বাড়ি থাকে তেতিয়া এটো আমি লিনিয়ার বুলি কই দিও আর যদি বেলেগ রেশিও চলি থাকে তেতিয়া নন লিনিয়ার তো এখিনি তো একদম নরমাল হয় এখিনি তো সবে বুঝি পাইছে জায়গা হয় না তো ইতিয়া চাবা তো আমি টাইপস কেটা বুজি পাই গলো এতিয়া এই ৰিলেশনটো ক্যালকুলেট কৰাৰ কাৰণে কিছু মেথড আছে তো এতিয়া মেথড কি আছে আমি চাইলো ফাৰ্স্ট যোনটো মেথড আছে হেতু হল স্ক্যাটার ডায়াগ্রাম মেথড
তো স্কেটাৰ ডায়াগ্ৰাম মেথড ইউজ কৰি কিনে আমি ওলাব পাৰোঁ স্কেটাৰ ডায়াগ্ৰাম মেথড আৰু কি এনেকৈ তুমি গ্ৰাফবিলাক ড্ৰ কৰিবা হয়নে নাই তো এনেকৈ ভেলুবিলাক পুট কৰিবা তো মুভমেণ্টটো চাবা কোনফালে গৈ আছে কিছুমান আপৱাৰ্ড থাকিব হয়নে নাই সেইটো তোমাৰ মানে পজিটিভ কৰিলেশ্যন আকৌ ডিক্ৰিজ হ'লে নেগেটিভ কৰিলেশ্যন ন' কৰিলেশ্যন থাকিব পাৰে তো বেলেগ বেলেগ সেই প্লটিং কৰি কিনে আমি এইটো স্কেটাৰ ডায়াগ্ৰামখিনি কৰোঁ ঠিক আছে যদি চাম কৰিব লাগিলে ইয়াৰ আণ্ডাৰত নপৰে চাম কৰিব লাগিলে আমি কাৰ্ল পিয়াৰছনত যাম কাৰ্ল পিয়াৰছনছ correlation coefficient আমি কাৰ্ল পিয়াৰছন coefficient correlation আণ্ডাৰত আমি চাম কৰিম আৰু থাৰ্ডটো হ'ল এটা আছে স্পিৰমেন্স rank correlation তো স্পিৰমেন rank correlation এই দুটাৰ মাজত ডিফাৰেন্স কি জানা ধৰা কিছুমান কোৱালিটেটিভ নেচাৰৰ বস্তু থাকে যেনেকুৱা তোমাৰ কোৱালিটেটিভ নেচাৰ বুলি ক'লে যেনেকুৱা শ্ব' এটা হৈছে কমেডি শ্ব' এটা হৈছে কমেডি শ্ব' ধৰা জাজ দুটা জাজ আছে তো এটা পাৰ্টিচিপেণ্টে ধৰা সেই কৰিলে পাৰ্টিচিপেট কৰি গ'ল তো সেই কমেডিত যোনটো হৈ গ'ল তো জাজবিলাকৰ চোৱা এটা ছেইম পাৰফৰ্মেঞ্চত ছেইম পাৰ্চনক বেলেগ বেলেগ মাৰ্কছ প্ৰভাইড কৰা নাই মানে জাজ ওৱানটোৱে ইয়াক ধৰা ফাৰ্ষ্ট ৰেংক দিলে কিন্তু জাজটোৱে ইয়াক ছেকেণ্ড ৰেংক দিলে আৰু এটা বেলেগ এটা পাৰ্টিচিপেণ্ট আছে তাক আকৌ ই কি দিলে ছেকেণ্ড ৰেংক দিলে ই ফাৰ্ষ্ট ৰেংক দিলে তো এনেকুৱা হ'ব পাৰে না এনেকুৱাবিলাকক কোৱালিটেটিভ বুলি কোৱা হয় মানে কোৱালিটেটিভ কি কাৰণত কিয় প্ৰত্যেকৰ ভিউ পইণ্টৰ পৰা মানে বেলেগ বেলেগ ৰিজাল্ট ওলাব পাৰে তো এনেকুৱাবিলাক আমি ৰেংক কৰিলেশ্যন বুলি কওঁ এনেকুৱা চিটুৱেশ্যন আহিলে আমি স্পিৰমেন্স ইউজ কৰিম আৰু কৰিলেশ্যনত হ'ল নৰ্মেল যিবিলাক ৰেংক নহয় আৰু একচুৱেল ডাটা চবৰ ফালৰ পৰা মানে চিমিলাৰ থাকে তো কাৰ্ল পিয়াৰছন আৰু ৰেংক কৰিলেশ্যন দুটা থাকে তো কাৰ্ল পিয়াৰছনৰ ফৰ্মুলাটো প্ৰথমতে দিওঁ ঠিক আছে আমি 2 নম্বৰ কাৰ্ল পিয়াৰছনৰ ফৰ্মুলা দিম হা কাৰ্ল পিয়াৰছনৰ ফৰ্মুলা তো ইয়াৰ ফৰ্মুলা r ইকুৱেল টু ফৰ্মুলা দুটা ফৰ্মুলা আছে সামেশন xy ডিভাইড বাই n ইনটু সিগমা x সিগমা y সিগমা মানে জানাইতো সিগমা মানে sd আছিলে হয়নে এটো মই আগৰ ভিডিঅ'বিলাকত যেতিয়া সেই পঢ়াইছো মেজাৰ্স অফ ডিসপাৰচন তাতে মই সিগমাৰ বিষয়ে কৈছো তো সিগমা মানে হল sd ষ্টেণ্ডাৰ্ড ডেভিয়েশন তো এই ফৰ্মুলাটো ইউজ কৰি সামেশন xy টো ওলাব পাৰিবা x ভেৰিয়েবল আৰু y ভেৰিয়েবল মাল্টিপ্লাই কৰিবা টোটাল কৰি দিবা পাই যাবা আৰু n মানে হল নাম্বাৰ অফ কেসে চাই দিবা কেটা আছে আৰু সামেশন সিগমা x আৰু সিগমা y ভ্যালু লাই কিনে পুট কৰি দিলে হৈ যাব বাট এটো থ্ৰু দি যদি সাম কৰিব বিচাৰা সামটো লম্বা হয় তো সেইকাৰণে কাৰ্ল পিয়াৰছন আৰু এটা ফৰ্মুলা আছে এটো ফৰ্মুলা হল এটো r equal to summation xy divided by summation x square into summation y square তাতে কৰি দিবা root এটো ফৰ্মুলা বেছি ইউজ হয় হা এটো আমি ইউজ কৰিম সাম করতে কিয় ভেরিয়েবল তোমাক x দিয়া থাকিব y দিয়া থাকিব সেই x আৰু y ৰ পৰা এই বিলাক বস্তু উলাই কিনে সাম বনাই কিনে আমি কৰি দিম মানে যেনেকৈ एग्जांपल এটা লো তোমাক ধৰা x আৰু y দিয়া আছে 2 3 4 এটা 7 8 9 তো ইয়াৰে প্ৰথমতে আমি x বার উলাই লম বুজিছ না y বার উলাই লম তাৰ পিছত আমি স্মল x স্মল y উলাব যাম স্মল x স্মল y এর মিনিং কি x - x বার এটো আকৌ y - y বার তো হেনে কৰি আকৌ এটো স্কয়াৰ কৰি দিম এটো স্কয়াৰ কৰি দিম এটো x মাল্টিপ্লাই কৰিম তো এনেকে কৰি ইয়াৰ আকৌ টোটাল বিলা কাৰ উলাম এটো টোটাল উলাম সামেশন x স্কয়াৰ এটোৰ টোটাল উলাম সামেশন y স্কয়াৰ ইয়াৰ উলাম সামেশন xy তো এই যেটা ভ্যালু পাম এই ফৰ্মুলাটোত পুট কৰিলে তোমাৰ आंसर আহি যাব তো বেছি টান নহয় কোৰিলেশন ইজি হয় ঠিক আছে এটা एग्जांपल লৈ কিনে তোমালোক বুজাই দিও হয়নে তেতিয়া ক্লিয়াৰ বেছি হ'ব ভালকে তো কোৱেশ্চনটো দি দিও ফাৰ্স্ট calculate coefficient of correlation from the following data x eta variable y eta variable 1 2 3 4 5 6 7 etu di dilo aru ta di do 3 5 6 8 10 11 13 ঠিক আছে তো এটো পাই গলো এতিয়া আমি সলিউশন কৰি এটোৰ তো এতিয়া আমি x আৰু y ভেৰিয়েবলটো প্ৰথমতে লিখিলো x আৰু y হা 1 2 3 4 5 6 7 ইয়াতে আছে তোমাৰ 3 5 6 8 10 11 13 তো এইখিনি ডাটাটো আমি লিখি ললো ঠিক আছে এটা আমি কি কৰিম চাবা ফার্স্ট টার্গেট হল দুটাৰ সামেশন x উলোৱা আৰু সামেশন y উলোৱা ঠিক আছে তো সামেশন x আৰু সামেশন y উলাই দিও আমি তো এক সেকেন্ড তো প্লাস কৰি যাও এটো 7 + 3 কিমান হৈ যাব 7 + 3 10 হৈ গল ইফালে এটা 10 হৈ গল 20 হৈ গল 5
2 1 8 মানে 28 ইয়াতে আমি 28 পাই গ'লো হয়নে আৰু ইফালেও প্লাছ কৰি দিওঁ ইফালে তোমাৰ আহি গ'ল 6 5 3 8 হৈ গ'ল 8 6 14 হৈ গ'ল 24 হৈ গ'ল 24 35 হয়নে 35 ইফালে হৈ গ'ল তোমাৰ 35 45 48 হয়নে 48 হৈ গ'ল আৰু ইফালে প্লাছ 8 56 হয়নে টোটেল আমি 56 পাই গ'লো তো ইয়াতে আমি এতিয়া ওলাই দিম x বার আৰু এটা ওলাম y বার x bar equal to summation x by n আছিলে y bar equal to summation y by n আছিলে তো summation x তো আমি অলৰেডি পালো 28 আৰু নাম্বাৰ কেইটা আছে কাউন্ট কৰা 7টা আছে আৰু ইফালে y আছিলে 56 7 দি ডিভাইড কৰো 7 7 4 is 28 7 8 is 56 তো আমি 4 আৰু 8 পালো x bar আৰু y bar এতিয়া আমি কি কৰিম জানানে এতিয়া আমি স্মল x ওলাম আৰু স্মল y ওলাম স্মল x মানে x minus x bar তো x minus x bar মানে x অপশন কিমান আছে 1 আছে 1 ৰ পৰা 4 মাইনাস কৰা কি ওলাব -3 ওলাব মাইনাস সাইনটো দিবা কিন্তু কিকি 1 ৰ পৰা 4 মাইনাস কৰি আছে আকৌ এতিয়া নেক্সট কি লম 2 লম 2 ৰ পৰা 4 মাইনাস কৰা মাইনাস কি ওলাব মাইনাস তোমাৰ 2 ওলাব -1 ওলাব 0 ওলাব 1 2 তাৰপিছত 3 তো হেনা কৰি আমি এটো পাই গলো এবাৰ এটো আকৌ মাইনাস কৰিম y বাৰত 8 মাইনাস কৰিম তো 3 minus 8 কিমান হ'ব 3 minus 8 তোমাৰ ইফালে হৈ গ'ল 5 হৈ গ'ল -5 পালো 5 minus 8 -3 পালো 6 minus 2 পালো 0 পালো আৰু ইফালে 2 আহিল ইফালে 3 আহিল আৰু ইফালে 5 আহি গ'ল হয়নে তো হেনা কৰি আমি এইকেইটা ভ্যালু পাই গলো আমাৰ নেক্সট টাৰ্গেট কি হ'ব এতিয়া জানানে আমি x² ওলাম y² ওলাম আৰু xy ওলাম তো x² যদি কৰি দিয়া 3 স্কয়ার কৰি দিয়া কিমান হ'ব 9 4 1 0 1 4 আৰু কি হ'ব 9 হৈ যাব y স্কয়ার কৰি দিও 5 5 যেটো y স্কয়ার কৰিলে 5 5 যা 25 9 4 0 4 9 25 তো এখিন লকে হৈ গল এবাৰ xy মাল্টিপ্লাই কৰিম মাল্টিপ্লাই x আৰু y এটো আৰু এটো মাল্টিপ্লাই কৰিব লাগে 3 * 5 এটো 3 * 5 15 হৈ যাব -7 আছে প্লাস 3 2 6 প্লাস হৈ যাব 2 1 2 এটো প্লাস হৈ যাব ইয়াতে 0 আছে ইয়াতে 2 1 2 3 2 6 3 5 15 আর এতিয়া আমাৰ টার্গেট হল টোটাল কৰিব লাগিব টোটাল আমি কাক কৰিম জানে টোটাল আমি কৰি দিম এই তিনটা কলম টোটাল কৰিম ইয়াক টোটাল কৰিলে সামেশন x স্কয়ার পাই যাম ইয়াক টোটাল কৰিলে সামেশন y স্কয়ার পাই যাম আর লাষ্টটো কৰিলে xy পাই যাম হয়নে তো একেটা আমি টোটাল কৰি দিও টোটাল কৰি দিলে কিমান হয় চাও তো ফার্স্ট টোটাল যেটা কৰিম এটো তো 941 0 ওলাব ক্যান্সেল হয় না ইয়াতো 25 94 25 94 এটো তো 0 ওলাব হয়নে ইজি হৈ গল সামটো কালেখিনি তাৰ পিছত তোমাৰ কৰবা 0 কৰপৰা হ'ব এটো প্লাস কৰিব লাগিব না প্লাস কৰিলে বেছি হ'ব প্লাস কৰি দিম আমি মাইনাস মাইনাস বুলি ভাবিছিলো তো 941 যদি প্লাস কৰি দিও আমাৰ ওলাব ইফালে 941 9 10 14 14 14 28 তো এটো আমি 28 পালো আৰু এটো কিমান পাই যাম এটো 25 25 50 হৈ গল 9 9 18 আৰু ইফালে 448 মানে 76 আহিছে তো 76 পালো xy টো প্লাস কৰি দিও এটো 15 15 কিমান হৈ গল 15 15 তোমাৰ 30 হৈ গল সো 12 হৈ গল 12 42 42 আৰু ইফালে হ'ব ইফালে হৈ গল 42 + 4 46 তো একেটা ভ্যালু আমি পাই গলো এতিয়া মই ফৰ্মুলাটো ইউজ কৰি দিও r = ফৰ্মুলা আছিল ওপৰত সামেশন xy তলত সামেশন x² * সামেশন y² তো পুট কৰি দিও এটো xy এর ভ্যালু আমি পালো 46 আর এটোর ভ্যালু পালো আমি 20 তোমার 8 পাইছিলো আর এটা পাইছিলো 76 হয় না তো এখিনি এটা ক্যালকুলেট করলে আমার आंसर আহি যাব হয় না 40 28 আর 20 রুট করে দিবা রুট করলে आंसर আহি যাব তো এটো হৈ গল রিলেশন আর উলার ফর্মুলা ঠিক আছে তো এটো তো আমার ক্লিয়ার হৈ গল ইয়াৰ জাস্ট মই কনসেপ্ট ক্লিয়ার কাৰণেহে কৰাইছো আৰু তোমাৰ টান টান সামবিলাক মই এক্সট্ৰাকে ভিডিও বনাই কিনে কৰাই দিম আৰু নেক্সট আমি ৰ্যাঙ্ক কোৰিলেশনটো চাই দিও স্পিৰমেন্স যোনটো ৰ্যাঙ্ক কোৰিলেশন আছিল স্পিৰমেন্স ৰ্যাঙ্ক কোৰিলেশন তো স্পিৰমেন্স ৰ্যাঙ্ক কোৰিলেশন কি হয় ফৰ্মুলাটো আর দি ডিনোট কৰিম 1 - 6 summation d square divided by n square minus 1 এটো ফর্মুলা ইউজ কৰি আমি র্যাঙ্ক কোরিলেশন ওলাব পাৰো ঠিক আছে তো এটা কোশ্চেন লৈ লো ইয়াৰো question hole 2
judges in a beauty contest এটা ললো হয়নে beauty contest rank the 6 entries as follows ঠিক আছে তো জাজ কেটা কেনেকে হে কৰিছে জাজ A জাজ B হয়নে কেনেকে ৰ্যাঙ্ক দিছে যাবা ই ৰ্যাঙ্ক দিছে 1 3 4 5 তারা 6 2 হৈ গল গোটেইটা ৰ্যাঙ্ক হৈ গল না 1 2 3 4 5 ঠিক আছে আর ইফালে হৈ গল 2 3 6 4 1 5 এটাও 6টা ৰ্যাঙ্ক হৈ গৈছে তো এনেকা দুটা যে ৰ্যাঙ্ক দিলে আমি এটা সলিউশন কৰিম কেনে কৰিম ফার্স্ট আমি দিম কি জানেনে ফার্স্ট আমি জাজ A আর নেক্সট আছে জাজ B ইয়ার র্যাঙ্কক আমি R1 দি ডিনোট কৰিম ইয়াক আমি R2 দি ডিনোট কৰিম ঠিক আছে তা র্যাঙ্ক বিলাক আমি লিখি যাও কি আছিল 1 3 4 5 6 1 3 4 5 6 লাস্টত আছিল 2 ইয়াৰ পাই গলো আর ইয়াৰ কি আছিল 2 3 6 4 1 2 3 6 4 1 আর লাস্টত আছিল কিমান 5 হৈ গল তো R1 আৰু R2 আমি পাই গলো তো আমি R1 R2 পাই গলো ইয়াতে যেহেতু আমাক D লাগে ফর্মুলাটোত কি আছিল D আছিল তো D কেনেকে ওলাই R1 R2 কৰি দিয়া তুমি D পাই যাবা 1 2 কি হ'ব 1 2 -1 হ'ব 3 3 0 হৈ যাব 4 6 -2 হ'ব 5 4 1 হৈ যাব 6 1 তোমাৰ 5 হৈ যাব 2 5 -3 হৈ যাব তো হেনেকে আমি এটো পাই গলো এতিয়া আমি কি কৰিম জানে D স্কয়াৰ ওলাই দিম D স্কয়াৰ ইজি হ'ব 1 1 1 এ থাকিব 0 4 1 25 এটো 9 হৈ যাব তো এটা আমি প্লাস কৰি দিও সামেশন D স্কয়াৰ ওলাই দিও প্লাস কৰা 4 5 6 6 হৈ গল আর ইফালে তোমার 6 plus 5 11 11 plus 30 1 হৈ গল 31 plus 9 31 plus 9 40 পাই গলো 40 পাই গৈছো এতিয়া মই ফর্মুলাটো ইউজ কৰি দিও হয়নে ফর্মুলা কি আছিল ফর্মুলা r equal to 1 minus উপৰত 6 হ'ব summation d square দিবা divide by n square minus 1 তো আমি 1 minus 6 আছে d square অলৰেডি উলাইছো 40 পাইছিলো 40 বহাই দিও আৰু n কিমান আছিল 6টা আছিল না তো 6 থাকিলে ইফালে 6 আৰু 6 square minus 1 তো আমি এতিয়া কি কৰিম 1 minus উপৰত এটো 6 আৰু 6 কাটি দিব পাৰি হয় না উপৰত পালো আমি 40 আৰু 36 minus 1 35 35 পালো 5 8 40 5 35 হৈ গল 7 লৈ দিও এলসিএম ললে তোমাৰ আহি যাব 7 minus 8 মানে -1/7 তো -1/7 আমি কৰি দিব পাৰো হয়নে -1/7 কৰিলে কিমান লব 1 আদি ডিভাইড কৰো 7 0 1 7 3 0 4 28 28 তো -0.14 is the final answer তো rank correlation বুজাই দিলো আর ইফালে তোমার পিয়ারসনস correlation কৰাই দিলো এক্সপেৰিমেন্ট correlation কৰালে কার্ল পিয়ারসন দুটাই হৈ গল আৰু বাকি টান কোৱেশ্চন বিলাক মই নেক্সট ভিডিওত কৰিম এতিয়া জাস্ট কনসেপ্টৰ হে ভিডিও বিলাক দি আছো থ্যাংক ইউ